7:30 আহিলোঁ, এতিয়া 9টাই বাজি গ'ল। কেনেকুৱা যাব লাগিব, ভাতৰ নিমন্ত্ৰণ আছে এই কাষৰে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ ৰণ ৰিজৱানা ৰাণী ভিডিঅ'লৈ। আজি জুন মাহৰ 26 তাৰিখ, ৰাতিপুৱাৰ সময়। ছোৱালী পৰীক্ষা চলি আছে, আজি শেষ হ'ব। বৌ গৈছে লগতে, আৰু এইফালে এয়া বৰা চাউলৰ ভাত বনাই থৈ গৈছে। মই উঠি আহিছোঁহে আজি। 7টা বজাতে সাৰ পাইছিলোঁ, কিন্তু কাহে ধৰিলে বেছিকৈ। তাৰপিছত আকৌ শুই দিলোঁ। এতিয়া পূৰা 9টা বাজিছে। উঠি আহিছোঁ, এইমাত্ৰ এটা ভিডিঅ' পাব্লিক কৰিছোঁ, আশা কৰোঁ আপোনালোকে চাব। আজিৰ ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ, চাই থাকিবচোন শেষলৈকে। এতিয়া পানী খাইছোঁহে বাৰু, অলপ দেৰিকৈ খাম। বৰা চাউলৰ ভাত বৈ বনাই থৈ গৈছে। চাওকচোন আৰু কি দেখাব বাৰু। চাহ তাহ খাই মেলি আজৰি হ'লোঁ। তাৰপিছতে এইটো এটা পাৰ্চেল আহিলে, পাৰ্চেলটো খুলি আছোঁ। ফ্লিপকাৰ্টৰ পৰা আহিছে। অৰ্ডাৰ কৰিছিলোঁ ল'ৰাৰ বাবে ৱাইপছ, মিমিৰ ৱাইপছ অৰ্ডাৰ কৰিছিলোঁ। মই তাক মিমিৰ ৱাইপছটোৱে ব্যৱহাৰ কৰোঁ। এতিয়া গৰম দিন যিহেতু ৱাইপছ ব্যৱহাৰ হৈ থাকে। তাৰপিছত এয়া 3 পেকেট আহিছে। 3 পেকেটত লৈছে 222 টকা। ইয়াৰ আগতে মই দোকানৰ পৰা এটা জনচনৰ ৱাইপছ আনিছিলোঁ, সেইটো বেয়া নহয় বাৰু, কিন্তু মই এইটোৱে ব্যৱহাৰ কৰোঁ যেতিয়া আকৌ অৰ্ডাৰ কৰি দিছিলোঁ। আজি আহিলে 3 পেকেট। 3 পেকেটত লৈছে 222 টকা, আৰু প্ৰতি পেকেটত 72 পিচকৈ আছে বুলি তাত লিখা আছিল। সেয়াকে আবেলি লগ পাইছোঁ। আচৰৰ বাদে আমি বৌ আৰু মই যাবলৈ ওলাইছোঁ। সম্পৰ্কীয় মামা এজনৰ বোৱাৰীৰ বাচ্ছা হৈছে, চাবলৈ। ৰুটি ভাজি আৰু কাপোৰ এযোৰ লৈ খবৰ ল'ব যাব ওলাইছোঁ। ফুৰি চাকি 7:30 আহিলোঁ, এতিয়া 9টাই বাজি গ'ল। কেনেকুৱা গৰম। ৰুমৰ পৰা ওলাই পেলাই এনেকৈ টেবুল ফেনখন লগাই পেলাই বহি আছোঁ, বহুত গৰম। তো আকৌ যাব লাগিব, ভাতৰ নিমন্ত্ৰণ আছে এই কাষৰে চাচীহঁতৰ ঘৰত। এনেকেই যাম আৰু। বাবা কি কৰিছা? বাবা কি কৰিছা? পাউডা খান্দিছা? কাৰ পাউডা সেইটো? বাছ এই ভাত হ'ল দিয়ক, ইহঁত দুটাক খুৱাই দিওঁ দিয়কচোন। আবা এফালে আহা। এয়া একেবাৰে 27 জুনৰ ৰাতিপুৱাহে লগ পাইছোঁ। ৰুমটো অকণ সাল সলনি কৰোঁ বুলি ভাবিলোঁ। বিচনাখন পূবা পশ্চিমাকৈ আছিল, উত্তৰা দক্ষিণাকেই দি দিলোঁ। মানে ওচৰৰে ভাইটি 3জন মাতি আনিলে। মাতি আনি লগ লাগি 4জনে মিলি এয়া বিচনাখন পূবা পশ্চিমাকৈ আছিল, উত্তৰা দক্ষিণাকৈ দিলে। বহুত বস্তু পৰি আছে সিফালে। ৰনে বহুত বস্তু পেলাই থৈছে, সেইকাৰণে ভাবিলোঁ অকণমান বিচনাখন আঁতৰাই মেলি দিলে কিবা কিবি বস্তু ওলাব। তেনেকৈ ৰুমটো অকণ সাল সলনি কৰি দিলোঁ। ড্ৰয়াৰকেইটা সিফালে দিলোঁ, ড্ৰেছিংখন সিফালে চুকত দিলোঁ, আৰু কাপোৰ থোৱা ষ্টেণ্ডডালো সিফালে দিলোঁ। তেনেকৈ আৰু এইবোৰ মোক গোটেইখিনি মুচি কুচি দিলে। এতিয়া এইখিনি চিজিল মই কৰিম বাৰু লাহে লাহে। এনেকৈ ৰুমটো অকণমান সাল সলনি কৰিলোঁ, তাকে আপোনালোকক দেখাই দিলোঁ। এয়া হৈ গ'ল বাৰু চিজিল। প্ৰায়খিনি কৰি দিলে, ৰুমটোও সাৰি মুচি দিলে, যিহেতু মই সেইবোৰ কৰিব নোৱাৰোঁ। এতিয়া এটা বস্তু ভাল হ'ল, খিৰিকীকেইখন খুলিব পৰা হ'ল, নহ'লে খিৰিকীকেইখন খুলিব পৰা নাযায়। খুলিব পাৰি, কিন্তু বহুত কষ্ট হয়। গতিকে এতিয়া খিৰিকীকেইখন খুলিব পাৰি। গৰম দিন যিহেতু বতাহ অকণ লাগে, গতিকে এনেদৰে ৰুমটো অকণমান চিজিল কৰিলোঁ। এতিয়া অকণমান ভাল লাগিছে দেখিবলৈ। এইটো কি হয়? নহয়, এইটোৱে হয় আইচক্ৰীম। খোৱা হয়নে আইচক্ৰীম? আইচক্ৰীম হয়, খাবানে নোখোৱা? খোৱা বাবা, খোৱা। ভাল লাগিছে? অকণ বাইক দিবানে? বাইক অকণ দিবানে? আমা তুমি খাবা? বাইক মাতা। হয় ধুনু, মাতা বাইক মাতা। ভিতৰলৈ আহা।
মাতা ভালকে তাৰ পাছত ইহঁত দুপৰীয়া 1 মান বজাত খুব গৰম ইহঁত দুটাই আগফালে খেলি আছে আৰু বৌয়ে অকণমান ফুলৰ যত্ন লৈ আছে ময়ো সেইখিনিতে বাৰান্দাতে অকণমান আহি বহিছোহি বৌৰ ওচৰতে খেলিছা কি বনাইছা এইফালে চাই কোৱা পিঠা বনাইছো এইফালে চোৱা গোল কৰিবা কি বনাইছা বৌ ৰুটি বনাইছোহে কৈছিলা কোৱাচোন কোৱা বাপৰে কোনে খাব কোৱাচোন ঐ নোকোৱা কিয় কোৱা নহয় সেইটো ভুল কৰি দিবা নেকি এনেকে কৰি দিম এনেকে কৰি দিয়া তুমি যে এইটো একতে থৈছো মই তোমাতো কৰি দিয়া হৈ গ'ল কোৱাচোন ৰুটি কোনে খাব ৰণ নিজে বনাই নিজে খাবা এয়া ৰণক খোৱালো তাৰপিছত দুপৰীয়া খাই বৈ আহিলো ধুই থোৱা কাপোৰ অলপ আছে শ্বেয়াৰখনতে সামৰিম ইফালে সেই গাৰুটোৰ কভাৰ আধা লগোৱা হ'ল ৰণ তেনেকুৱাতে শুই গ'ল আজিৰ ব্লগটো এনেদৰে সামৰি দিওঁ লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আজিলৈ আহিছোঁ বাই